গুড মৰ্ণিং ফ্ৰম নগাঁও। আজি বছৰৰ শেষৰটো দেওবাৰ। আজিও মোৰ অফিচ আছে এজ ইউজুৱেল। তো বলক আজিৰ দিনটো ষ্টাৰ্ট কৰোঁ। এয়া মোৰ গলিৰ সন্মুখৰ পৰা, য'ত মই থাকোঁ, ভাড়া থাকোঁ। তো এয়া মই টমটমত আজি বছৰটোৰ শেষৰ দেওবাৰেও অফিচলৈ আহি আছোঁ। যিহেতু কৰ্মৰ দায়িত্ব সম্পাদন কৰিবই লাগিব, কাম কৰিবই লাগিব। এইটো ৰাস্তাৰেই যায় আউটপুৱা ৰোড। তো বলক অফিচলৈ যাওঁ। কিছুমান দিনত ঘৰৰ পৰা বাহিৰত থাকিবলৈ একেবাৰে মন নাযায়, কিন্তু কি কৰিব, উপায় নাই, থাকিবই লাগিব কৰ্মসূত্ৰে। গাইজ মই আহি পালোঁ অফিচ। ভাবিছোঁ আপোনালোকক অফিচৰ পৰিৱেশটো অকণমান দেখুৱাওঁ। আজি বতৰটো অলপমান গোমা, সম্পূৰ্ণ গোমাও নহয় দিয়ক, ৰ'দটোও দি আছে, মাজে মাজে গোমাও কৰিছে। তাকে যিহেতু আজি দেওবাৰ, তো বিশেষ ইমান পেচেণ্ট নাই, গতিকে কামো ইমান নাই, পেচেণ্ট নাই যিহেতু, খালী সম্পূৰ্ণ। আপোনালোকে চাব পাৰে, এইটোৱেই আমাৰ নগাঁও মেডিকেল কলেজৰ পৰিৱেশ। সকলোখিনি ভাল লাগে, খালী সন্মুখতে মৰ্গটো হ'ল, ধুনীয়াকৈ কভাৰ আপ কৰা আছে, হ'লেও মৰ্গটো দেখা যায় আৰু সোমাই। এয়াই পৰিৱেশ আমাৰ বাহিৰৰ। ভাবিলোঁ অকণমান ৰ'দ পোৱাই লওঁ, এয়া আহিছোঁ তাকে ৰ'দ পোৱাবৰ বাবে। লগ পাম আকৌ। চ' আফটাৰ এ লং ডে কাম কৰিলোঁ, ঢেৰ কাম আছিলে, চব কাম কৰি মেলি সামৰি এয়া ওলাইছোঁ বৰ্তমান পুনৰ ৰুমলৈ বুলি। বছৰৰ শেষৰটো ছানডেও চব পিকনিক গৈছে, পাৰ্টি কৰিছে। মই এয়া পিছত কাম কৰি এয়া ওলাইছোঁ মেইন এণ্ট্ৰেঞ্চ। এয়া ওলাইছোঁ, যিহেতু ইয়াতে মোৰ গাড়ী বাইক একো মই ৰখা নাই, তো মই টমটমতে যাব লাগিব। তাকে ওলাই আহিছোঁ, আপোনালোককো দেখাওঁ। এইটো ৰাস্তাৰে আজি ওলাই যাম। এইটো আমাৰ অন্য এটা ৰাস্তা মেডিকেলৰ, সেইফালে আমাৰ MCH উইং, মাদাৰ এণ্ড চাইল্ড কেয়াৰ উইংটো আছে, সেইখন গেটেৰে মই ওলাই যাম। এনেকৈয়ে গ'ল আৰু দিনটো, মিক্সড ফিলিংছ। ঘৰৰ পৰা দূৰত আছোঁ, ভালো লগা নাই। এইখিনি সময়ত ঘৰত থাকিবই মন যায়, কিন্তু কি কৰিম, কৰ্তব্য খাতিৰততো থাকিবই লাগিব, উপায়বিহীন। চিউ। এয়া দিনটোৰ শেষত পুনৰ যাবলৈ ওলাইছোঁ নিজৰ ৰুমলৈ। কাম কৰিলোঁ, ভাল লাগিল। এয়া পুনৰ টমটম উঠি ৰুমলৈ যাত্ৰা। এনেদৰে দিনটো পাৰ কৰিলোঁ, ভাল লাগিল। জাষ্ট এ চিম্পল ব্লগ, এনেই চেষ্টা কৰিছোঁ, ভাল পাব আশা কৰিলোঁ। আৰু ভাল কৰিবলৈ চেষ্টা কৰিম, ইম্প্ৰুভ কৰিম। থেংক ইউ, বাই বাই।